গোটেই ঘটনা প্ৰবাহক লৈ কাৰ্বি ৰাইজৰ প্ৰতিনিধি মণ্ডলৰ সৈতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই ত্ৰিপাক্ষিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰথম, ভিজিআৰ আৰু পিজিআৰৰ মাটিৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে। কিন্তু এই ক্ষেত্ৰত কাৰ্বি আলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই। তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই। আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব। ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ, খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে, যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ।